আহ্বান জনাম মানে মূল কথাটো হ'ল ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ খেলুৱৈসকল যিকোনো কেটেগৰী আজি ধৰক আমাৰ কাৰাটে হওক বা সমকলাৰ ভিতৰত কাৰাটে হওক বা বেলেগ কিবাই হওক বা বেলেগ স্পৰ্টছৰে হওক খেলুৱৈসকলৰ কাৰণে আগন্তুক দিনত বহুতো ভাল সুযোগ আহি আছে। চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক বা সংস্থাপনৰ ক্ষেত্ৰত তেওঁলোকে বহুতো সুবিধা পাই আছে আৰু ভৱিষ্যতলৈ হয়তো আৰু অধিক পাব। এতিয়া আমি প্ৰধানকৈ আমি কাৰাটেৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ, যিহেতু ভাৰতবৰ্ষৰ একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত কাৰাটে সংগঠন আমাৰ ইণ্ডিয়াৰ কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যন, চমুকৈ আমি কিয় বুলি কওঁ। এই কিয়ৰ আণ্ডাৰত আমি অসমত আছো ইউনিফাইড কাৰাটে এছ'চিয়েশ্যন অফ আসাম, উকা। এই উকাৰ এটা ব্ৰাঞ্চ আমি এইবাৰ শিৱসাগৰত আমি আৰম্ভ কৰিলোঁ প্ৰথমবাৰৰ বাবে। সেইকাৰণে আমি ইয়াত প্ৰথম শিৱসাগৰ জিলা কাৰাটে প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ। আমি ইয়াত আজি যথেষ্টখিনি খেল আমাৰ ইতিমধ্যে শেষ হৈছে আৰু আমি দেখিছোঁ বহুতো প্ৰতিভাৱান খেলুৱৈয়ে ইতিমধ্যে খেল প্ৰদৰ্শন কৰিছে। আৰু যদি কণ্টিনিউৱাছলি এই শিৱসাগৰৰ খেলুৱৈসকলে এই প্ৰশিক্ষণত যোগদান কৰি থাকে, হয়তো খুব কম সময়ত তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈলৈ ৰূপান্তৰিত হ'ব পাৰিব। এতিয়া হ'ল কি, সাংগঠনিক দিশৰ লগত কিছুমান অসুবিধা থাকে, যেনেধৰণে আপুনি ধৰক স্বীকৃতিপ্ৰাপ্ত অস্বীকৃতিপ্ৰাপ্ত এনেকুৱা কিছুমান থাকে। কিন্তু আমি এতিয়া স্বীকৃতিপ্ৰাপ্ত কাৰাটে সংগঠন হিচাপে আমি যিখিনি কাৰ্যপন্থা আগুৱাই গৈ আছোঁ, আমাৰ খেলুৱৈ বৰ্তমান অসমৰ খেলুৱৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপ, এছিয়ান চেম্পিয়নশ্বিপ, সাউথ এছিয়ান চেম্পিয়নশ্বিপত আমি পদক লাভ কৰিছোঁ। গতিকে আমাৰ খেলুৱৈয়ে বহুতো সংস্থাপন পাইছে, পুলিচ বিভাগতে হওক বা কিবা কিবি সংস্থাপন যথেষ্ট পাইছে। গতিকে এই খেলটোৰ পৰা যথেষ্টখিনি উপকৃত হ'ব আমাৰ খেলুৱৈসকল। আজি আমি প্ৰথমবাৰৰ বাবে এই শিৱসাগৰত ডিষ্ট্ৰিক্ট কাৰাটে চেম্পিয়নশ্বিপ পাতিছোঁ। আমাৰ উকাৰ আণ্ডাৰত, মানে ইউনিফাইড কাৰাটে এছ'চিয়েশ্যন অফ আছামৰ, যি ইয়ৰ আণ্ডাৰত আছে। মানে শ্বৰ্টকে ক'বলৈ গ'লে আমাৰ অলিম্পিক এফিলিয়েটেড যিটো এছ'চিয়েশ্যন, তাৰ আণ্ডাৰত প্ৰথমবাৰৰ বাবে আমি কম্পিটিশ্যনখন পাতিছোঁ। আৰু আমাক ইয়াত আহি আমাৰ উকাৰ সদস্যসকল আহি কালিৰে পৰা আমাৰ ইয়াত বহুতখিনি সহায় কৰিছেহি। আৰু আমাৰ বিভিন্ন ক্লাবে ইয়াত জইন কৰিছে আৰু বিভিন্ন ক্লাবৰ ভিতৰত আমাৰ প্ৰায় 200 ওপৰ ষ্টুডেণ্ট হৈছে, খেলুৱৈ হৈছে। আৰু এতিয়ালৈকে বঢ়িয়াকৈ খেলখন পৰিচালনা হৈ আছে আৰু আশা কৰোঁ খেলখন সুকলমে পাৰ হৈ যাব আৰু ভৱিষ্যতে আমি আৰু বিভিন্ন ধৰণৰ খেল আমাৰ উকাৰ আণ্ডাৰত আমি কৰি যাম। ধন্যবাদ। কেইটা কেটেগৰী আছে আৰু কিমান বুলিলে আমাৰ এতিয়া সকলোৱে জানে যে কাৰাটে কাটা আৰু কুমিতে এনেকে হয়, আৰু বইজ এণ্ড গাৰ্লছৰ ডিফাৰেণ্ট আপোনাৰ ৱেট কেটেগৰী আছে। সেইখিনি যথেষ্ট দীঘলীয়া হ'ব। যিখিনি কাৰিকৰী আপোনালোকৰ ভিতৰত কোনোবা কাৰিকৰী যদি তেনেকুৱা থাকে, সেইখিনি ইতিমধ্যে গম পাইছে যে আপোনাৰ ৱেট কেটেগৰীত বিভিন্ন ধৰণৰ থাকে। ধন্যবাদ।